বাক্সা জিলাৰ বাক্সা সমষ্টিত আৰু বাক্সা সমষ্টিত মই দীঘলডঙাত উপস্থিত আছো আৰু দীঘলডঙাত এনেদৰে আচলতে তেওঁলোকে দেখিবলৈ পোৱা গৈছে আৰু বিৰোধীয়ে প্ৰতিটো ৰাজনৈতিক দলে এতিয়া নিৰ্বাচনী প্ৰচাৰ কৰা দেখিবলৈ পোৱা গৈছে। এনেদৰে কংগ্ৰেছ কমিটি জিলা কংগ্ৰেছ কমিটিয়ে আচলতে জগদীশ মদাহী নামত প্ৰতিবাদ কৰিছে। জগদীশ যি মদাহী আক্ষেপ কৰিছিল বাক্সা সমষ্টিৰ পৰা আৰু প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। এনেদৰে আচলতে জিলা পৰ্যায়ৰ কমিটিসকলে তেখেতসকলৰ পৰা মই কথা কিছুমান জানিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকে জিলা পৰ্যায়ে আচলতে ইয়াত সম্পাদকে ধৰি বা সভাপতি বোৰ্ড কমিটি আদি কৰিকে তেওঁলোকে এক গুৰুত্বপূৰ্ণ বৈঠক মানে ইয়াত বহিছে। গতিকে এওঁলোকৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰত আহিছোঁ, আপোনালোকে ইয়াত এখন বৈঠক অনুষ্ঠিত কৰিছে, কিহৰ কাৰণে আজি বৈঠক অনুষ্ঠিত কৰিছে বা সমগ্ৰ যি নিৰ্বাচন আহি আছে জগদীশ মদাহীক আচলতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছৰ ফালৰ পৰাই, কেনেকুৱা ধৰণৰ আপোনালোকে নিৰ্বাচন প্ৰচাৰ কৰিছে? আমি জগদীশ মদাহীক কেন্দ্ৰিত দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। কিন্তু জগদীশ মদাহী যেতিয়া এনে ভালে আছিল আমাৰ লগত, যেতিয়া AICCৰ পৰা আৰু APCCৰ পৰা পুঁজি আহিছিল, পুঁজি অহাৰ পাছত তেখেতে এনেকুৱা কৰিলে আমাৰ বুথ ব্লক ডিষ্ট্ৰিক্ট নিৰ্বাচনী কমিটিৰ এইবিলাকক কোনো গুৰুত্ব নিদি তেখেতে নিজা ইচ্ছা কৰি ঘূৰি ফুৰিছে আমাৰ মাননীয় আমাৰ বাক্সা জিলা সভাপতি বুদ্ধদেৱ ফাটাংগিৰিৰ মতে, আৰু তেখেতে ঘূৰাই লৈ ফুৰিছে। কিন্তু আজিলৈকে কোনো এটা পৰ্যায়ৰ আমাৰ সদস্যক 1 টকাও দিয়া নাই আৰু লগতে খবৰ লোৱা নাই। এতিয়া তেখেতসকলে আমি যিটো দেখা পাইছোঁ, আমি জয় হ'লোহেঁতেন, আজি বাক্সা জিলাৰ আসন আমি পালোহেঁতেন, বাক্সা সমষ্টি আমি আসন পালোহেঁতেন। কিন্তু তেখেতসকলে এতিয়া যিটো দেখা পালোঁ আমি, তেখেতসকলে বেপাৰৰ কাৰণে লৈছে, অৰ্থাৎ তেখেতসকলে এইটো বিজনেছত লৈছে কাৰণে আমি জয়ী নহ'ম, আমি হাৰিম। সেয়ে আমি চিন্তা চৰ্চা কৰিছোঁ, আমি একেজন সচেতন আমি কংগ্ৰেছ কৰ্মীসকলে আমি চিন্তা চৰ্চা কৰিছোঁ, যদি আমি এইটো নকৰোঁ তেতিয়া ভৱিষ্যতে আমি ইয়াত কংগ্ৰেছত কোনোদিন জয়ী হ'ব নোৱাৰিম আৰু কংগ্ৰেছ আমাৰ ডুবি যাব। গতিকে যোৱা BTC নিৰ্বাচনতো তেখেতসকলে কোনো বুথক কোনো মণ্ডলক পইচা দিয়া নাই, এজেণ্ট দিয়া নাই, নেদাকৈ তেখেতসকলে পুঁজি অহা সম্পত্তিবিলাক তেওঁলোকে বাজেয়াপ্ত কৰিছে। সেইকাৰণে আমি চিন্তা চৰ্চা কৰি আজি এই গোটেইখিনি আমি লগ লাগিছোঁ। কি সিদ্ধান্ত ল'লে ইয়াত? আমি এটাই সিদ্ধান্ত লৈছোঁ যে আমি অনাগত দিনত আমি ভোট বৰ্জন কৰিছোঁ, আমি কোনোদিন ভোট নিদিওঁ আৰু বাক্সা জিলাৰ সভাপতি মাননীয় আমাৰ বুদ্ধদেৱ ফাটাংগিৰি থকালৈকে আমি কংগ্ৰেছৰ পৰা অব্যাহতি লৈ থাকিম, আমি কোনোদিন কংগ্ৰেছৰ নালাগো। কংগ্ৰেছক দল পদত্যাগ কৰিব নেকি? নাই, দল পদত্যাগ কৰাৰ কথা নাই, আমি দল কোনোদিন পদত্যাগ নকৰোঁ। আৰু 2001ৰ পৰা মই ইয়াত কংগ্ৰেছত লাগি আছোঁ, বহুকেইটা নিৰ্বাচন খেলাই আছোঁ, প্ৰয়াত পানী আমাৰ ৰাভাৰ দিনৰ পৰা মই ইয়াত কংগ্ৰেছ কৰি আছোঁ। গতিকে আৰু যিখিনি কংগ্ৰেছ আমি থন ধৰি লৈ আহিছোঁ, গতিকে ইয়াত দল কৰাৰ কথা পদত্যাগ কৰাৰ কথা নাহে, আমি পদত্যাগ নকৰোঁ। কিন্তু জগদীশ মদাহীৰ দৰে যদি কেণ্ডিডেট হয় বা বুদ্ধদেৱ ফাটাংগিৰিৰ দৰে যদি সভাপতি থাকে, ইয়াত কোনোদিনে কংগ্ৰেছ উন্নতি নহয় আৰু কোনোদিন কংগ্ৰেছ জয়ী হ'ব নোৱাৰে। ধন্যবাদ। আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি নিৰ্বাচনী কমিটিৰ সভাপতি। হয়, মই নিৰ্বাচনী কমিটিৰ সভাপতি হৈ মোক কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আৰু তেওঁলোকে আমাৰ বুদ্ধদেৱ ফাটাংগিৰিয়ে উপলুঙাহে কৰে। সেই ক্ষেত্ৰত মই 2001 চনৰ পৰা আজিলৈকে মই কংগ্ৰেছত লাগি ভাগি জড়িত হৈ আছোঁ। এতিয়া মই জিলাৰ উপসভাপতি আৰু তেখেতসকলক কিবা এটা পৰামৰ্শ খুজিলে ঠাট্টা বিদ্ৰূপ কৰে। আমি সেয়ে তেখেতে যেতিয়ালৈকে বুদ্ধদেৱ ফাটাংগিৰি থাকিব তেতিয়ালৈকে আমি কংগ্ৰেছত সহযোগ নকৰোঁ আৰু যেতিয়ালৈকে তেখেতে বুদ্ধদেৱ ফাটাংগিৰিয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিব বা জিলা সভাপতিৰ পৰা অব্যাহতি ল'ব, তাৰ পাছত আমি আৰু পুনৰ সক্ৰিয়ভাৱে কংগ্ৰেছত সহযোগ কৰিম। আপোনালোকৰ যিখিনি সমৰ্থক আছিল এই সমৰ্থকক কি জনাব আপোনালোকে? আমি সমৰ্থকসকলক জনাম যে আপোনালোকৰ নিজা খিয়াল খুচি মতে নিজৰ ইচ্ছামতে ভোট প্ৰদান কৰিব আৰু আমি বৰ্তমান কোনো ধৰণে জগদীশ মদাহীক যাতে সহায় সহযোগ নকৰে তাৰ কাৰণে আমি প্ৰতিজন কৰ্মকৰ্তাক আমি আহ্বান জনাইছোঁ। কিয় হৈ থাকে আপোনাৰ কংগ্ৰেছৰ মুখ্য আঘাত বা বিগত আমি দেখিছোঁ নিৰ্বাচন আগমুহূৰ্তত য'ত বিগত প্ৰদ্যুৎ বৰদলৈকে ধৰি বা কেইবাগৰাকীও আচলতে যি বিজেপিত যোগদান কৰিছে, আপোনালোকৰ এনেকুৱা হৈছে নেকি চাগে? আমাৰো নিশ্চয়, আমাৰ যিটো বুদ্ধদেৱ ফাটাংগিৰি জগদীশ মদাহী আদি কৰি তেখেতসকলে বিজেপিৰ এজেণ্ট হৈ কাম কৰি আছে, সেইকাৰণে কংগ্ৰেছ দলটো ধ্বংস কৰাৰ পৰিকল্পনা লৈছে আৰু তেখেতসকলে কংগ্ৰেছ দলটোক বেপাৰ হিচাপে ল'ব খুজিছে। অজস্ৰ পৰিমাণে ধন আহিছে, এই ধনবিলাক তেওঁলোকে ব্যক্তিগত কামত খৰচ কৰিব বিচাৰিছে আৰু তেওঁলোকে আত্মসাৎ কৰি বিজেপিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকেহে ভূমিকা লৈছে।
धन्यवाद। क्या बोलना चाहिए आप? नमस्कार। तो आने वाला जो 9 तारीख में इलेक्शन है, तो उस इलेक्शन में हम जगदीश मोदाई को सपोर्ट नहीं करेंगे। और मैं ब्लॉक प्रेसिडेंट हिसाब से, एक मसलपुर का ब्लॉक प्रेसिडेंट है, मैं धीरा ब्लॉक का हूँ, और मेरे ब्लॉक से एक भी वोट नहीं मिलेगा उसको। और मैं ऐसा जिस गली में गया था, रिटर्न जाके उस गली में मैं कांग्रेस को बढ़ा दूंगी वोट करने के लिए, यही मेरा कहना है। গতিকে এয়া আছিল আচলতে যি দীঘলডোঙা অঞ্চলত এক গুৰুত্বপূৰ্ণ বৈঠক হৈছে আৰু কংগ্ৰেছ কৰ্মী আচলতে ক্ষোভিত হৈছে যে জগদীশ মুডাই আচলতে তেওঁলোকক কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আৰু বিজেপি এজেণ্ট বুলিও আচলতে তেওঁলোকে উত্থাপন কৰিছে আৰু তেওঁলোকে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে জগদীশ মুডাইক কোনো ধৰণৰ ভোট প্ৰদান কৰিব নালাগে বুলি আচলতে তেওঁলোকে মন্তব্য প্ৰদান কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।